নমস্কাৰ 17 ছেপ্টেম্বৰ দিনটো বাতৰি চাওক। নতুনকৈ মোৰ চেনেলত বাতৰি চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰটো খবৰ। আজি 17 ছেপ্টেম্বৰ তাৰিখে আমাৰ দেশৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। 2 নম্বৰটো খবৰ। মংগল সিং বসুমতাৰীয়ে ADRE পৰীক্ষা প্ৰশ্নকাকত ভাইৰেল কৰিছিল। তেওঁ ছেবাৰত নিয়োজিত ফটোগ্ৰাফাৰ আছিল। ইতিমধ্যে মংগল সিং বসুমতাৰীক ধেমাজি আৰক্ষীয়ে আটক কৰিলে আৰু মুঠ 3জনক গ্ৰেপ্তাৰ কৰিছে। 3 নম্বৰটো খবৰ। আজি বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা দিনাই 2024 চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ। 4 ঘণ্টা 30 মিনিট চলিব চন্দ্ৰগ্ৰহণ। ৰাতি 8:41 পৰা চন্দ্ৰগ্ৰহণ হ'ব। 4 নম্বৰটো খবৰ। অসমত আকৌ ভয়ংকৰ ঘটনা। এটা লম্পট মায়াজুল হক লস্কৰ। 8ম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে কলম কিনিবলৈ আহিছিল দোকানত। মায়াজুল হক দোকানীটোৱে দোকানৰ ভিতৰলৈ মাতি নি কুকাণ্ড কৰিলে। 5 নম্বৰটো খবৰ। সোণাপুৰ কচুতলী উচ্ছেদক লৈ মাজুলী জিলাৰ সদৌ অসম ট্ৰাইবেল সংঘই মুখ্যমন্ত্ৰীক অভিনন্দন জনালে। 6 নম্বৰটো খবৰ। জুবিন গাৰ্গৰ নতুন চিনেমা চিকাৰ মুক্তি পাব অহা 20 ছেপ্টেম্বৰত। 7 নম্বৰটো খবৰ। যোৱা নিশা গোলাঘাট ৰাজপথত অনা-অসমীয়া আৰু অসমীয়াৰ মাজত সংঘাত। ৰাতি এখন হোটেলত খাদ্য খাব গৈছিল জাতীয় সংগঠনৰ সভাপতি সম্পাদক তথা বহু সদস্যই। তেতিয়াই হোটেলৰ মালিকক প্ৰশ্ন কৰিছিল, হোটেলখনৰ নাম বেনাত অসমীয়াত নাই কিয়? 8 নম্বৰটো খবৰ। ডিব্ৰুগড় কাৰাগাৰত চুমি বৰা আৰু তাৰ্কিক বৰাই আৰক্ষীয়ে দিয়া খানা নাখায়। ঘৰৰ পৰা যোগান ধৰা হৈছে খাদ্য। কাৰাগাৰত থকা আজি 8 দিন হৈছে। তেওঁলোক দুজনৰ। 9 নম্বৰটো খবৰ। উত্তাল মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। এগৰাকী ছাত্ৰক অধ্যক্ষ গৰাকীয়ে বেয়া কথা কৈছিল, কোঠাৰ পৰা ওলাই যাবলৈ কৈছিল। তাকে কেন্দ্ৰ কৰি প্ৰতিবাদ মুখৰ হৈ পৰে। 10 নম্বৰটো খবৰ। যোৰহাট জিলাৰ তিতাবৰ ৰঙাজানত এগৰাকী পিতৃয়ে 2 পুত্ৰক দাৰে ঘপিয়াই প্ৰাণ লোৱাৰ চেষ্টা কৰিছিল। পিতৃৰ দাৰৰ ঘাপত আহত হোৱা 2জন পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰা হয়। 11 নম্বৰটো খবৰ। হোজাই নীলবাগানত হত্যা সংঘটিত হৈছে। বিদ্যুৎ বিভাগত কৰ্মৰত এজন লোকৰ মৃতদেহ। নাম পিংকুমণি শইকীয়া। কেনেকৈ হত্যা সংঘটিত আৰক্ষীয়ে তদন্ত কৰিব।